जय प्रभु श्री कृष्ण पदपंकज कुमारी हरि बोल हरि बोल हरि बोल अरवार हरि बोल हरि बोल हरि बोल ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय जय जय कृष्ण कृपा मय महेश्वर जार आज्ञा हिरे बहे ब्रह्मा हरिहर মই চকুর মায়াদি অঙ্কয় অবতার যার ঈশ্বর কৃষ্ণ কর কোটি নমস্কার নম নম মধুমুর রিপু মহাহরি অন্তজয় উত্তময়াতি হয়ে যা কস্মরি সমস্ত জগত উদ্ধার কজার নাম হেনয় কৃষ্ণ কর সহস্র প্রণাম হেনয় কৃষ্ণ কর সহস্র প্রণাম সচ্চিদানন্দ রূপায় विश्वोत्पत्त्यादिहेतवे तापत्रय विनाशाय श्रीकृष्णाय वयं नमः कृष्ण हरि যোৱাকালি আমি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত ভক্তি ৰত্নাৱলী গ্ৰন্থৰ দ্বিতীয় বিৰোচন সৎসংগ বিৰোচন এই সৎসংগ বিৰোচন আমি শুনিলোঁ আৰু আমি সকলোৱে জানো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত আৰু প্ৰচাৰিত ভাগৱতী ধৰ্ম বা মহাপুৰুষীয়া ধৰ্ম বা মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কোৱাৰ দৰে একশৰণ হৰিনাম ধৰ্ম তিনিটা বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। প্ৰথম গীতাৰ একশৰণ সৰ্বধৰ্মান পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহম ত্বাম সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ। ২ নম্বৰ ভাগৱতৰ সৎসংগ। যোৱাকালি আমি সৎসংগ বিৰোচনৰ একেবাৰে আদিতে পালোঁ যে শ্ৰীমন্ত ঈশ্বৰ কৃষ্ণ ভকতৰ গুৰু আৰু কি যে তাহান পৰম কৃপা ৰস কল্পতৰু তাৰ কি বোলে তাহাৰ উত্তম ফল সৎসংগ প্ৰথম। ভাগৱত শাস্ত্ৰে কি কৈছে বোলে অভিপ্ৰায় সিমান ভাগৱতৰ সৎসংগ আৰু ভগৱানৰ নাম শ্ৰৱণ কীৰ্তন এই তিনিটাৰ ওপৰতে গুৰুত্ব দিয়া হৈছে। শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি মাধৱদেৱ মহাপুৰুষে নামঘোষাত কৈছে শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি কাকুতি কৰিয়া মাগ। গতিকে ইয়াক দেখুৱাৰ কাৰণে কৈছে যে উদ্ধৱৰ আগত ভগৱন্তই কৈছে যে যিয়ে শ্ৰদ্ধাপূৰ্বক সৎসংগত মোৰ গুঞ্জক লীলা শ্ৰৱণ কৰে সেইসকলৰ কি হয় বোলে অনুদিন অনুক্ৰমে শ্ৰদ্ধা ৰতি ভকতি বাঢ়ি গৈ থাকে
আৰু ভকতৰ সংগ যিয়ে সৰ্বদা সদা সৰ্বদা লয় তাৰ কথাটো বেলেগেই। কোনোবাই যদি অলপ সময়ৰ কাৰণেও যদি ভকতৰ সংগ লয় তেনেহ'লে সেই জীৱৰ আত্যন্তিক কল্যাণ সাধন হয়। নাৰদ মুনিয়ে ভাগৱতৰ প্ৰথম স্কন্ধত কৈছে যে মই দ্বিজদাসী পুত্ৰ ৰূপে বাৰিষা কালত অহা 4জন সিদ্ধৰ সান্নিধ্যত মাত্ৰ কেইমাহমানৰ কাৰণে ভগৱানৰ গুঞ্জক লীলা শ্ৰৱণ কৰিছোঁ, তেওঁলোকৰ আলপৈচান ধৰিছোঁ আৰু উচ্ছিষ্ট গ্ৰহণ কৰি মই ভগৱানৰ পাৰিষদিক তনু পাইছোঁ। ঠিক তেনেধৰণে ভাগৱতৰ একদম আদিতে শৌনক প্ৰবৃত্তিৰ ঋষিসকলে বিশেষকৈ শৌনকে সুতৰ আগত কৈছে যে যতে সুখ আছে, স্বৰ্গ সুখ, মোক্ষ সুখ, যতে সুখ আছে, এই সুখৰ ভিতৰত ভকতৰ সংগৰ যি সুখ ইয়াত কৰি আৰু শ্ৰেষ্ঠ সুখ আন একো নাই। আৰু সেইকাৰণে সেই সকল হে মাত্ৰ মহামুনি পৰম মহন্ত কোন অকল বোলে যাৰ সান্নিধ্যই আমাক পৰম পবিত্ৰ কৰে। সান্নিধ্য মাত্ৰকে পৰম পবিত্ৰ কৰে। কিয় কৰে বোলে তেওঁলোকৰ হৰিনামত বাদে একো হৰিৰ লগত সংগ নাথাকে। ভকতিৰ প্ৰতিবন্ধকতা কি? ভকতিৰ বাধক কি? বোলে বাধক হ'ল পাপ। আমি সাধাৰণতে জানো যাহাৰ পুণ্য আছে অসংখ্যাত সিহি পাতে কাণ কৃষ্ণ কথাত। যাৰ অসংখ্যাত পুণ্য আছে তেৰা হবেহে মাত্ৰ কৃষ্ণ কথা শ্ৰৱণ কৰে। আৰু যাৰ পাপ আছে সেইসকলে কেতিয়াও ভকতৰ সেৱা কৰিবও নোৱাৰে আৰু ভকতৰ সংগত কৃষ্ণ কথা শুনিবও নোৱাৰে। গতিকে যেনেকৈ ভগৱান কৃষ্ণৰ পাদপদ্মৰ পৰা উৎপত্তি হোৱা গংগাই সকলোকে পবিত্ৰ কৰে, ঠিক তেনেধৰণে ভকতৰ সংগই যদি কোনোবাই ভকতৰ সংগ লয় তেনেহ'লে সেই ভকতৰ সংগত আৰু অন্য সহায় নালাগে। সেইজনৰ সমস্ত পাপৰ বিনাশ আদি কি কৰিব বোলে ভকতিৰ পথত এনেকৈ লৈ যাব। সেইজনৰ ভকতিৰ মানে কৰাৰ কাৰণে ঈশ্বৰ কৃষ্ণৰ চৰণত ভক্তি প্ৰাপ্তিৰ কাৰণে তেওঁ যোগ্য হ'ব, সামৰ্থ্য হ'ব। অভক্তৰ বোলে অভক্তৰ স্বভাৱবিলাক মলিন, কিন্তু এনেকুৱা অভক্তয়ো যদি কৃষ্ণৰ পৰম যি সেৱক যাৰ মুখত কেৱল পৰম নিৰ্মল কৃষ্ণৰ চৰিত্ৰ গুণ যশ শ্ৰৱণ কীৰ্তন কৰা যায়, যদি সেইসকলৰ যদি সেৱা কৰে, তেনেকুৱা মহন্তৰ যদি সেৱা কৰে তেনেহ'লে কি হ'ব বোলে তেওঁৰ যি ভক্তিৰ বাধক যি পাপ, এই পাপবিলাকৰ বিনাশ হ'ব। আৰু কি হ'ব বোলে চিত্ত শুদ্ধ হৈ নিশ্চল ভকতি কৃষ্ণ পদ পংকজত হ'ব। নিশ্চল ভকতি কেতিয়াও আৰু ই পৰিৱৰ্তন নহয়। সুতয়ে নিজে কৈছে যে মোৰ নিচিনা ইমান অধম জাতি, নিজ জাতি, সুদ জাতি মই, কিন্তু সাধুৰ সংগৰ মহিমা কি যি আশ্চৰ্য। মহামুনি শুকদেৱৰ সংগ পাই মই কি অকুলিম বুলি যি মোৰ মনত ভাৱ আছিল, গুৰুৰ প্ৰসাদত সমস্ত গুচিল। গতিকে সেই শৌনক প্ৰবৃত্তিৰ ঋষিসকল তোমালোকতো মহাজন, তোমালোক মহাজন, আৰু তোমালোকে মোক পৰম কৃপা কৰিলা। কিয়
কৃষ্ণ কথা ক'বলৈ দিছা আৰু কৃষ্ণ কথাত হে কেৱল লাভ আছে, আনত লাভ নাই। এইফালে কৈছে যে কাৰোবাৰ মনত প্ৰশ্ন আহিব পাৰে, সংগলয়া শুশ্ৰূষা কৰয় মহন্তক, তেবে কি কৰিব আৰু তাহাৰ ভাগ্য। সৎ সংগ লৈ যদি সেই মহন্তৰ কোনোবাই শুশ্ৰূষা কৰে তাৰ ভাগ্যৰ কথা কি ক'ম। বুলি বাহা ইটো কথা যেবে সত্য হয়, তেবে কিয় ভকতক সবে নভজয়। যদি এই কথাটোৱে সত্য তেনেহ'লে ভকতক কিয় নভজে সকলোৱে। তেতিয়া কৈছে বিদুৰ বচনে লয় ইহাৰয়ো তাৰা, হে জাকনতো অনুগ্ৰহ মিলয় কৃষ্ণৰ। হে মহন্তৰ সেৱা তাৰ পৰম দুৰ্লভ, আর কৃষ্ণৰ করুণা বিনে নুহি কেহু লব। কৈছে বিদুৰে কৈছে যে ভগৱান কৃষ্ণৰ যদি অনুগ্ৰহ নিমিলে তেনেহ'লে মহন্তৰ সংগ পোৱাটো সম্ভৱ নহয়, ই অত্যন্ত দুৰ্লভ। শুকমুনিৰ নিচিনা মহন্তৰ সংগ দেৱতাবিলাকেও পোৱা নাছিল। দেৱৰো দুৰ্লভ বুলি কয় শুকমুনিৰ সংগ, দেৱৰো দুৰ্লভ। অথচ সেই শুকমুনিৰ সংগ মহাৰাজ পৰীক্ষিতে পাইছিল। কিয় পাইছিল বোলে কৃষ্ণৰ অনুগ্ৰহ। কিয় বোলে পৰীক্ষিতে নিজে কৈছে যে ভৃত্যৰ সন্ততি যায় অধগতি বুলি ভাবি ভগৱান কৃষ্ণই মোক পৰম প্ৰসাদ দিছে। কি শৃংগী মুনিৰ জৰিয়তে এই সাপ দিছে, আৰু ই সাপ নহয়, কি বোলে পৰম প্ৰসাদ, ভগৱানে কৃপা কৰিছে। ইয়াৰ তাত্ত্বিক অৰ্থ কি বুলি, যেতিয়ালৈকে মানুহৰ মৃত্যুটো নিশ্চিত নহয়, পৰীক্ষিতক যেনেকৈ কৈছে তুমি 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব, তেনেকৈ মানুহৰ মৃত্যু যেতিয়ালৈকে নিশ্চিত নহয় তেতিয়ালৈকে মানুহৰ মনত বৈৰাগ্য নপজে। আৰু যেতিয়ালৈকে বৈৰাগ্য নাহে তেতিয়ালৈকে কেতিয়াও ঈশ্বৰক বুজিব নোৱাৰে। সেইকাৰণে সেই অধ্যায়তে কৈছে বোলে ভয় যেবে নুপুজয় বৈৰাগ্য নুহিতেবে, আৰু বীৰপতি নভৈলে নভজে হৰি ভৱ। ভগৱান কৃষ্ণৰ অনুগ্ৰহ অবিহনে মহন্তৰ সংগ, পৰম ভগতৰ একান্ত ভগতৰ সংগ পোৱা সম্ভৱ নহয়। কৃষ্ণৰ কৰোণা বিনে নুহিকে শুন। আৰু কি কয়, আৰে বৈকুণ্ঠৰ পতি জিত প্ৰভু ভগৱন্ত, তাহা কম্প পাইবাৰ পঞ্চ যতে কম হন্ত। কৃষ্ণক পাইবাৰ পথ মাত্ৰ এটাই, সেইটো কি বোলে মহন্ত, একান্ত মহন্ত, তাত ভিন্ন আৰু কৃষ্ণক পাব নোৱাৰে। হে তাখম্বাৰ চিহ্ন যেন শুনিয়ক তাক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যি সৎসংগৰ কথা কৈছে, এইহে সৎ। কোন মহন্ত, কাৰ সংগ ল'ব লাগে তাক ইয়াত বুজাইছে। কি কৰে, হে গাঁৱে ৰাত্ৰি দিনে মাত্ৰ কৃষ্ণৰ কথা সেইজনে মহন্ত, যিয়ে দিনে ৰাতি কেৱল কৃষ্ণৰ কথা ৰত। কিয় বোলে গ্ৰাম্য কথা কথনে মলিন হৈ মন, গ্ৰাম্য কথাৰ দ্বাৰা মলিন হয়। আৰু তেনেকুৱা গ্ৰাম্য কথাত কাৰ ৰতি বোলে একমাত্ৰ কাকতুল্য কামী পুৰুষৰ তাত ৰতি।
ভকতৰ তাত নাই অবিলাসমতি, ভকতৰ তাত অবিলাসমতি নাই। সেইকাৰণে কৈছে এই কহু মহন্তক সেৱা কৰিবাৰ ফল। মহন্ত পুৰুষৰ সেৱা কৰাৰ যিটো ফল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক নিত্য সেৱা কাৰ্য কৰি মাধৱদেৱ মহাপুৰুষে কি পাইছে, নাৰায়ণ আতাই কি পাইছে, শ্ৰীৰাম আতাই কি পাইছে, হৰিহৰ আতাই কি পাইছে, আৰু মাধৱদেৱ পুৰুষৰ সেৱা কৰি ভৱানীপুৰীয়া গোপাল আতাই কি পাইছে, লক্ষীকান্ত আতাই কি পাইছে, আমি এইবিলাক চৰিত পুথিৰ পৰা জানিব পাৰোঁ। সেইকাৰণে কৈছে এই কৃষ্ণ কথা শুনন্তেছি তাৰা ঘুচে মল। মহন্তৰ সেৱাৰ গুণ হ'ল এইটো। যদি মহন্তৰ সেৱা কাৰ্য কৰা যায়, তেওঁক যদি সেৱা কাৰ্য কৰা যায়, তেওঁৰ যদি চোৱা চিতা কৰা যায়, তেওঁৰ সংগত থাকি কেৱল হৰি গুণ যশ লীলা, এই হৰি গুণ যশ লীলা শ্ৰৱণ কৰিবলৈ পোৱা যায়। আৰু তেতিয়া কি হয় বোলে আমাৰ চিত্ত কি হয় বোলে চিত্ত হয় পবিত্ৰ। চিত্তৰ যি মল, সেই মলবিলাক গুচি যায়। আর ভকতির প্রতিবন্ধ হে যত পাপ সয় কৃষ্ণ হেতে বেহে হইবে করতি কৃষ্ণ শরণতা। মহাপ্রেমোৎসব আখি মিলয়ম নত। তেতিয়া কি হয় বোলে কৃষ্ণ পদপংকজত ৰতি হয়। শ্ৰদ্ধা, যোৱাকালিও আমি কৈছোঁ, গুৰু বেদান্ত বাক্য ভাগৱতত যদি বিশ্বাস হয় তেতিয়াহ'লে শ্ৰদ্ধা জন্মে। যেতিয়ালৈকে গুৰু আৰু যেতিয়ালৈকে বেদান্ত বাক্য ভাগৱতত বিশ্বাস নজন্মে, নোপোজে, তেতিয়ালৈকে শ্ৰদ্ধা নহয়। সেইকাৰণে ভাগৱত শ্ৰৱণ মানে মনন। ভাগৱতৰ যি উপদেশ, ভাগৱতৰ যি কথা, তাক আমি আখৰে আখৰে জীৱনত পালন কৰিব লাগিব। পালন কৰিলেহে কি হ'ব বোলে তেতিয়াহে শ্ৰদ্ধা হ'ব, শ্ৰদ্ধাৰ পৰা ৰতি হ'ব। আৰু ৰতি যেতিয়া হ'ব বোলে এদিনো ভগৱানৰ কৃষ্ণ কথা শুনাৰ কাৰণে ব্যাকুল হৈ থাকিব। কৃষ্ণ কথা শুনাৰ কাৰণে ব্যাকুল হৈ থাকিব। মই এটা দৃষ্টান্ত কৈছোঁ, লক্ষীকান্ত আতৈ, হাজোৰ ওচৰত তেওঁৰ সত্ৰ আছে। এতিয়া লক্ষীকান্ত আতৈ মাধৱদেৱ মহাপুৰুষৰ শ্ৰীচৰণত বিক্ৰী গৈছিল। আৰু এই লক্ষীকান্ত আতৈক প্ৰথমতে মাধৱদেৱ মহাপুৰুষৰ সংগত ৰাখিয়ে তেওঁৰ যি ভজনৰ ব্যৱস্থাটো হৈছিল। আনহাতে নাৰায়ণ আতাই তেওঁক বুজালে যে বাপ, তুমি এটা বৰ দুখ কৰি আছা। বোলে কি বোলে গুৰুজনাই তোমাক ৰান্ধি বাঢ়ি খুৱাই আছে, আৰু প্ৰথমে গুৰুজনাই তোমাক দিয়ে, তাৰপিছত তোমাৰ উচ্ছিষ্টহে গুৰুজনাই লয়। গতিকে তুমি অকলে থাকা, অকলে তুমি ৰন্ধা বঢ়া কৰি খোৱা কৰা। তেতিয়া লক্ষীকান্ত আতৈ বেলেগ এটা বাহাত থাকি নিজে ৰান্ধি বাঢ়ি খায়। কিন্তু এই কৃষ্ণ কথাৰ পৰা তেওঁ বিমুখ হ'ব জানি বা কৃষ্ণ কথা হেৰাব জানি তেওঁ দুপৰীয়াৰ সময়খিনিত যিখিনিত ভজনৰ ব্যৱস্থা, তে এনেকৈ দৌৰা দৌৰিকৈ তেওঁ চাউল সিদ্ধ কৰে যে চাউল নিসিজেই, তাত খাৰ আৰু নিমখ দি লৈ গুচি আহে। মাধৱদেৱ মহাপুৰুষে এজন ভকতক ক'লে যে এওঁ ৰান্ধি বাঢ়ি খায় নে নাখায় চাৱাচোন। পিছদিনাখন ভকতজনে যি কয় বোলে বাপজনা তেওঁৰ চাউল সিজাই নাই, এনে খাৰ আৰু নিমখ দি খাই আৰু নামঘৰলৈ গুচি আহিছে। আৰু আপোনাক কৈ খায় বোলে নহয়, ইয়াক কালিৰ পৰা আৰু মোৰ লগতে ৰাখিব লাগিব। তাৰমানে কি কৃষ্ণ কথাত ইমান ব্যাকুল, এক মুহূৰ্তৰ কাৰণে যাতে কৃষ্ণ কথা নাযায়, পৰা যাতে বিচ্ছেদ নঘটে, দূৰ নহয়, তাৰ কাৰণে খোৱাৰ প্ৰতি, দেহাৰ প্ৰতি কোনো ধৰণৰ চিন্তন নাই। আন এজন ভকত আছিল মহাপুৰুষ গুৰুজনাৰ দিনত, শংকৰদেৱৰ দিনত। তেওঁ সদায় ভিক্ষা কৰি খায়।
এদিন বহু দূৰ গাঁৱলৈ ভিক্ষা কৰিব গ'ল আৰু সন্ধিয়াৰ মানে আহোঁতে তেওঁৰ পলম হোৱা দেখি তেওঁ গম নাপায় কোনফালেদি আহিছে। আহি যেতিয়া পাতবাউসী পাই দেখে তেওঁৰ গা ক্ষতবিক্ষত, জংঘলৰ মাজেদি আহিছে, গাৰ ছাল গৈছে তথাপিতো গম নাপায়। কিয়? বোলে ভাগৱত শুনিব লাগে, তাক কয় ৰতি, সেইহে ৰতি। আৰু তেতিয়া কি হয়? বোলে মনত মহাপ্ৰেম উৎসৱ, মহাপ্ৰেম উৎসৱ। আৰু এটা কথা কৈছে, আৰে মুখ্যতয় অধিক সুখ লভয় প্ৰচুৰ অপ্ৰয়াসে সংসাৰৰ দুখ যায় দূৰ। সংসাৰৰ দুখ যায় মানে সুখ দুখ কাৰ? মনৰে। সুখ আৰু দুখ এইটো কাৰ? বোলে মনৰ স্বভাৱ। যেতিয়া মনে আনন্দত প্ৰাপ্তি কৰিব তেতিয়াহ'লে দুখৰ কথা চিন্তাই নাই। দুখটো নকাৰাত্মক। ভগৱান কৃষ্ণ পদপংকজত চিত্ত দি যেতিয়া কৃষ্ণ কথা শ্ৰৱণ মথন কীৰ্তন মনন অনুশীলনত কেৱল ধ্যানৰত থাকিব, সেইজনৰ মনলৈ দুখে কেতিয়াও আহিব নোৱাৰে। কাৰণ কৃষ্ণ মানে আনন্দৰ কাৰক। সেইকাৰণে কৈছে যে অপ্ৰয়াসে সংসাৰৰ দুখ দূৰ হয়। আৰু কি হয়? বুলিবাহা যাৰা হবে কুশলক চায়। যিসকলে কুশলক চায় কি কৰিব? বোলে অসন্তৰ সংগ যেন এৰে সমুদায়। অসন্তৰ সংগ এৰিব লাগে। এই কথাখিনি ভাগৱতৰ ৩য় স্কন্ধত ভগৱান কপিলেও মাতৃ দেৱহূতিক কৈছে যে দুৰ্জনৰ সংগ এৰিব লাগে। দুৰ্জনৰ সংগ এৰি কি কৰিব লাগে? বোলে কেৱল সন্তৰ সংগ ল'ব লাগে। সন্তৰ সংগ ভজিব লাগে। আৰু সেইকাৰণে কৈছে যে শুনা, স্থিৰ কৰি শুনা, কৰয় প্ৰসংগ যিটো মহন্ত হবৰ। আনকি যদি মহাজন বা মহন্ত বা একান্ত ভকতৰ যদি কথাও কোৱা হয়, তেওঁৰ বিষয়েও যদি প্ৰশংসাও যদি কৰা হয়, তেনেহ'লে কি পাইলে মুকুতিৰ খিত মেলান দুৱাৰ। সেইজনে মুক্তিৰ দুৱাৰ তেওঁৰ কাৰণে মেল খায়। আৰু কি হয়? হে অসাধুৰ সংগ ৰঘু দৃঢ় পাখ জৰি বান্ধয় জীৱ কয়তি জোৰ পুৰ কৰি। কপিল ভগৱানেও কৈছে জীৱৰ দুৰ্ভাগ্য পাক সংগ কয়। জীৱৰ যদি দুৰ্ভাগ্য পাক আছে, ভেদ কৰিব নোৱাৰা পাপ যদি আছে, ছিঙিব নোৱাৰা যদি হেৰি আছে, বান্ধন আছে, তেনেহ'লে কৈছে সংগ, অসৎ সংগ। সেইকাৰণে কৈছে দুৰ্জনৰ সংগক এৰিব লাগে। দুৰ্জনৰ সংগ ইয়াতে কি কৈছে? অসাধুৰ সংগ। তাৰ যি কি বোলে সুদৃঢ় পাশজৰি, সুদৃঢ় পাশজৰি। কোনোবাই যদি মদ খাই আৰম্ভ কৰে তেনেহ'লে মদ এৰাটো অত্যন্ত টান, অত্যন্ত কঠিন। এনেকুৱা দেখিছোঁ ৩-৪বাৰ মংগলমত থৈও মদ এৰাব নোৱাৰিলে মৰি গ'ল। গতিকে অসৎ সংগবিলাকৰ যিটো বন্ধন অত্যন্ত দুৰ্ভেদ্য। সেইকাৰণে কি কৰে? বোলে জীৱক অত্যন্ত জোৰপোৰ কৰি টানি টানি বান্ধে। সেইকাৰণে জ্ঞানীবিলাকে কি কৰে? এৰিয়া দুসংগ সাধু সংগ কৰে সাত। যিসকল জ্ঞানী তেওঁসকলে কি কৰে? দুসংগ এৰি সৎসংগ ধৰে। প্ৰসংগত মহন্তৰ দেখায়া লক্ষণ, এই অৰ্থে কওঁ শুনা কপিল বচন। কপিলে মাতৃ দেৱহূতিক কৈছে যে আমাক একান্ত চিত্তে ভোজে যিটো লোক
মোক যিয়ে একান্ত চিত্তে ভোজে তাহাৰা খবৰ কৰোঁ লক্ষণ বিদিত। সাধুসকলৰ লক্ষণ কেনেকুৱা তাকে কৈছে। কেনে? ভাগৱতত কৈছে ভৱই কৰোণা চিত্ত হৃষিত সভা। আৰু ইয়াত কি কৈছে? ইয়াত কৈছে সবাৰ হৃষিত মহাকাৰুণিক চিত্ত। সবাৰ হৃষিত মহাকাৰুণিক চিত্ত, ক্ষমাহীন শান্ত সাধু সুশীল ভূষণ। সুশীল ভূষণ তাসম্বাৰ শত্ৰু কৈতো নাহি উত্তপন। কিয়? ভাগৱতত কৈছে শাস্ত্ৰ অনুবৰ্তী শত্ৰু নাহি উত্তপন। যিহেতু শাস্ত্ৰ সন্মতভাৱে চলে, শাস্ত্ৰৰ বাক্য পালন কৰি অনুশীলন কৰে, জীৱনত অনুবৰ্তন কৰে, সেইকাৰণে তেওঁ কাকো শত্ৰু বুলি বিবেচনা নকৰে আৰু তেওঁকো কোনেও শত্ৰু বুলি বিবেচনা নকৰে। আৰু কি কৈছে? হেয়াৰ নিষ্কামে ভকতি মত কৰন্তয়া কান্তে হে মুকতে যি নৱজন্ত আনক প্ৰাণান্তে। আনক প্ৰাণান্তে, প্ৰাণ গলেও কৃষ্ণ ভিনে আনক নভজে। প্ৰাণ গলেও। তাত ভাগৱতত কৈছে কি কৈছে? একান্তভাৱে মহত ভকতি কৰিবন্ত মোৰ প্ৰীতি অৰ্থে পুত্ৰ ভাৰ্যা এৰিবন্ত। হা মোৰ সুমংগল কথা কহন্ত শুনন্ত। সেই কথাখিনি কৈছে। ইয়াতো কৈছে কি যে নিষ্কামে কেৱল মোৰ ভক্তি কৰিব, আৰু কি বোলে মোক ত্যাগ কৰি আনক প্ৰাণ গলেও নভজে। আৰু কি হৃষিত বান্ধৱ ধনজন কৰ্মযত মোৰ প্ৰীতি অৰ্থে সবে তেজন্ত সমস্ত। মোৰ কাৰণে সকলোকে এৰিব পাৰে, ত্যাগ কৰিব পাৰে, সেইজন সাধু, সেইজন মহন্ত, সেইজন মহাজন যিয়ে মোৰ কাৰণে সকলোকে এৰে। ভাগৱতৰ ১১ স্কন্ধত ভগৱানে কৈছে কি কৈছে? বোলে মই যদি ভকতিৰ পথত অগ্ৰসৰ হোৱা যেন মোৰ যদি ভকতি কোনোবাই কৰে তাৰ মই পৰীক্ষা কৰোঁ। কি কৰোঁ? বোলে প্ৰথমতে তাৰ সৰ্বস্ব কাঢ়ি লওঁ, তাৰ সৰ্বস্ব কাঢ়ি লওঁ। দ্বিতীয়তে তাক কি কৰোঁ? বোলে কৰৌমি বন্ধু বিচ্ছেদম, কৰৌমি বন্ধু বিচ্ছেদম। মই কি কৰোঁ? যে তাৰ বন্ধুবিলাকৰ, তাৰ স্বজনবিলাকৰ লগত বিচ্ছেদ কৰি দিওঁ। যেতিয়া এইবিলাক কৰি দিওঁ তাৰ পিছত সি মোক ভজে নে নভজে। যদি তৎসত্ত্বেও যদি মোক ভজে তেতিয়া মই তাৰ হওঁ, মই তাৰ বৈশ্য হওঁ। আৰু মই যদি তাৰ বৈশ্য হওঁ তাৰ ভুকুতি মুকুতি ৰকতি একোৰে আৰু অভাৱ নহয়। সেইকাৰণে কৈছে আৰু মোৰ নিৰ্মল কথা। তাত কৈছে মোৰ সুমংগল কথা, ইয়াত কৈছে মোৰ নিৰ্মল কথা। হে কহন্ত শুনন্ত হে মুত বিনে চিত্তয়াৰ আনতনে দন্ত। মুত বিনে চিত্ত আৰু আনত নাযায় যদি সাধু হয়। হে পৰময়ানন্দয়তি হে মনতমি লায়া, মনত পৰম আনন্দ প্ৰাপ্তি হয়। আৰু কি হয়? হে তাসম্বা কয়াৰ তাপ তিনি তাপে নচু বয়। সেইজনকাৰ তিনি প্ৰকাৰৰ যি তাপ, আদি ভৌতিক, আদি দৈবিক, আধ্যাত্মিক, এই তিনি প্ৰকাৰ তাপে কেতিয়াও চুব নোৱাৰে। তাৰ জীৱনত দুখ বুলি বস্তু নাহে। এতিয়া কি পাব? সি সুখো নাই দুখো নাই। কি হ'ব?
বোলে আত্যন্তিক সুখ নাইবা আনন্দ বুলি যাক কয়। আত্যন্তিক সুখ বা আনন্দ প্ৰাপ্তি হ'ব সেইজনৰ জীৱনত। আর কি করে আর তারা হবে সাধু মাতৃ কহিল নিশ্চয় সমস্তরে সঙ্গ এরি হে মুকে হে ভজয়। সমস্তরে সঙ্গ ত্যাগ কৰি কেৱল মোক ভজে। এই সঙ্গ কি বস্তু? আমাৰ বহুতে নাম কীৰ্তনত আছে, ভাগৱতত আছে, শ্ৰৱণ কৰি আছে, কিন্তু মনত পৰি আছে ঘৰলৈকে। এটা বৰ সুন্দৰ দৃষ্টান্ত হয়। গোৱেংকা তেওঁৰ এখন আশ্ৰম আছিল আৰু তাৰ এজন শিশু আছিল। এই শিশুটোৱে গোৱেংকাক কয় যে আপুনি কৈ আছে সৎসংগ ল'ব লাগে, সৎসংগ ল'ব লাগে, এই সৎসংগ কি মই বুজিয়ে পোৱা নাই। তাই শিশুটোক কৈছে বোলা আজি মোৰ লগত। বোলে ক'ত? বোলাছোঁ আমি ফুৰি আহোঁ। নদীৰ পাৰলৈকে লৈ গৈছে। নদীৰ পাৰত দেখে এটা 70 বছৰীয়া বুঢ়াই বৃদ্ধই জাল মাৰি আছে। এইফালে মাৰিবও নোৱাৰে, কিন্তু মাৰে। তে গোৱেংকাই ক'লে যে বাপজনা, এই বয়সত, এই বৃদ্ধ কালত, এই ৰ'দত তুমি জাল মাৰি আছা কিয়? বোলে কি ক'ম আপোনাক, মই এই জাল মাৰি মাছ ধৰি মাছ বজাৰত বিক্ৰী কৰি মই নিলেহে ঘৰৰ পোহপাল যাব। বোলে তোমাক ডেইলি কিমান টকা লাগে? বোলে 50 টকা হ'লে হয়। বোলে ঠিক আছে, তুমি কালিৰ পৰা আশ্ৰমত যাবা, গোটেই দিনটো তাত থাকিবা, নাম কীৰ্তন কৰিবা, খাবা, তাত যি ঈশ্বৰৰ প্ৰসাদ মিলে, আৰু সন্ধিয়া টকা 50টা লৈ আহিবা। তো বুঢ়াই গোৱেংকাৰ একেবাৰে ভৰিত ধৰি বোলে তুমি বাপা মোক বৰ কৃপা কৰিলা। কিয়? বোলে এই বয়সততো মই জাল মাৰাটো মোৰ সম্ভৱ নহয়, তথাপিতো মই কৰি আছোঁ, মই কালিৰ পৰা যাম। বোলে যাবা। গ'ল আশ্ৰমত, হৰি কীৰ্তন কৰে, সন্ধিয়া টকা 50টা লৈ আহে, দিনটোতো তাতে খোৱা বোৱা আশ্ৰমত। 1 দিন 2 দিন 3 দিন 4 দিন 5 দিন 6 দিন, 7ম দিনা বুঢ়া লেট, অলপ পলম হৈছে। 8ম দিনা আৰু লেট, 10ম দিনা বুঢ়া নাই। তা সৰু ল'ৰাটোৱে ক'লা যে গুৰুদেৱ সেই বুঢ়াজন নাই। বোলে বোলা গৈ দেখে এই নদীৰ পাৰত মাছ মাৰি আছে। বোলে আপোনাৰ কিবা আশ্ৰমত কষ্ট হৈছিল নেকি? বোলে হোৱা নাই। খোৱা লোৱাত কিবা অভাৱ? বোলে হোৱা নাই। সন্ধিয়া যে 50 টকা দিওঁ সেইটো কম হৈছে নেকি? বোলে হোৱা নাই। তেনেহ'লে আপুনি মাছ মাৰে কিয়? পুনৰ বোলে মই যদিও তাত হৰি কীৰ্তন কৰি থাকোঁ, মোৰ চকুৰ সন্মুখেদি মাছবিলাক ভাহি ভাহি গৈ থাকে। তাৰমানে আছে হৰি কীৰ্তনত, কিন্তু সংগ পাই আছে মাছৰ। আমাৰ ভকতবিলাকে সেইকাৰণে কৈছে ভাগৱতেই নহয়, সমস্ত বেদাদি শাস্ত্ৰৰ কথা হ'ল কি, যে তুমি যদি ৰাম 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 কৰি আছা, ৰাম ৰাম কৰি থাকিলে নহ'ব, কৃষ্ণ কৃষ্ণ কৰি থাকিলে নহ'ব। কি কৰিব লাগিব? মুখে ভোলা ৰাম হৃদয়ে ধৰা ৰূপ, যেতিয়ালৈকে হৃদয়ত ৰূপ ঈশ্বৰৰ ৰূপ ধাৰণ কৰি ৰাম কৃষ্ণ নাম কীৰ্তন কৰা নাযায়, শ্ৰৱণ কৰা নাযায়, তেতিয়ালৈকে ৰাম নামৰ ক্ৰিয়া আংশিক হয়, পূৰ্ণ নহয়। সেইকাৰণে মহাপুৰুষ গুৰুজনাই বাৰে বাৰে কৈ আছে হৰিৰ চৰণ চিন্তিও চিত্ত হৃদয়ে ঘৰ বথা মুখে ৰাম বোলা কৰ্ণে শুনা কৃষ্ণ কথা
হৰিৰ চৰণ চিন্তিও চিত্তে চিত্তত ভগৱানৰ ৰূপ ধাৰণ কৰি মুখেদি ৰাম নাম গাই কাণেদি ৰাম নাম শ্ৰৱণ কৰিব লাগিব, তেতিয়াহে ভগতিৰ পথত আগুৱাব পাৰিব। সেইকাৰণে ঈশ্বৰৰ যি ৰূপ, সেই ৰূপটো সদা সৰ্বদা আমি শ্ৰৱণ কীৰ্তন কৰোঁতে ধাৰণ কৰিব লাগে, মনন কৰোঁতে ধাৰণ কৰিব লাগে। আৰু সেইকাৰণে ইয়াতে কৈছে, হে আই কি দেও উপদেশ মই তাক শুনিও কওঁ, মই তোমাক উপদেশ দিওঁ শুনা। কি কৰিয়া যতন সাধু সংগক লৈও, অত্যন্ত যত্ন সহকাৰে সাধুৰ সংগ লোৱা। কিয়? আৰু তোমাৰ দুসংগ দুখ হবে হৰি বন্ত, স্বভাৱে তোমাক মহা কৃপা কৰি বন্ত। সাধুৰ সংগ ল'লে কি হয়? বোলে মনৰ স্বভাৱৰ পৰিৱৰ্তন ঘটে। ভকতক ভজিলেহে গুচে কৰ্মজৰ। আমি যে সৰুৰে পৰা বা অনাদি জন্মত বিষয় সম্বন্ধীয় সুখৰ যিবিলাক কৰ্ম কৰি 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 কৰ্ম জ্বৰ হৈ পৰিছে, এই স্বভাৱসুলভ ভাৱে আমাৰ মনলৈ আহে, ভাৱ আহে, ভাৱ অনুযায়ী কৰ্ম কৰোঁ। এই যে স্বভাৱবিলাক বা সংস্কাৰ যিয়ে নকওঁ, তাক এৰাটো সম্ভৱ নহয়। কেনেকৈ এৰিব পাৰি? বোলে এৰিব পাৰি সৎসংগত। কিয়? বোলে যেতিয়া সৎসংগত শ্ৰৱণ কীৰ্তন কৰা যায় আৰু সেই একান্ত সৎ বৈষ্ণৱ বা ভকতৰ অনুশীলন কৰা যায়, তেতিয়া আমাৰ নতুন স্বভাৱ গঢ়ি উঠে। আৰু যেতিয়া নতুন স্বভাৱ গঢ়ি উঠে, পুৰণি স্বভাৱবিলাক অট'মেটিক নাশ হয়। সন্ধিয়া পৰত মই বজাৰত গৈ আড্ডা দিওঁ বা কেৰাম খেলোঁ বা মদ খাওঁ, কিবা কৰোঁ, এই সময়খিনিত যদি আমি নামঘৰত বহি ভাগৱত পাঠ কৰোঁ, একদিন দুইদিন তিনিদিন জোৰ জবৰদস্তি যদি মনক ধৰি ৰখা যায় যে ভাগৱত শুনিম, ভাগৱত শুনিলে মোৰ মহালাভ আছে, তেনেহ'লে কেইদিনমান ভাগৱত শুনাৰ পিছত ভাগৱত শুনাত যদি ভাগৱতত যদি বিশ্বাস জন্মে আৰু বিশ্বাসযোগ্যভাৱে হোৱাৰ লগে লগে যদি শ্ৰদ্ধা জন্মে, তেনেহ'লে কি হ'ব? পুৰণি যি স্বভাৱ সেইটো লাহে লাহে যাব আৰু এটা নতুন স্বভাৱ গঢ়ি উঠিব। কি? সন্ধিয়া হোৱাৰ লগে লগে ভাগৱতত যাব লাগে, এই স্বভাৱটো গঢ়ি উঠিব। কিন্তু যেতিয়ালৈকে গুৰু আৰু বেদান্ত বাক্যত বিশ্বাস নাথাকে, নহয়, নোপোজে, তেতিয়ালৈকে শ্ৰদ্ধা নহয়। শ্ৰদ্ধাপূৰ্বক শ্ৰৱণ নকৰিলে, কীৰ্তন নকৰিলে ৰতি নোপোজে। ৰতি নহ'লে বীৰগতি নহয়, বীৰগতি নহ'লে নভজে হৰিৰ পাৱৈ। সেইকাৰণে ইয়াতে কৈছে, এৰ পৰম কৰোণা ঘিল ভকত কলা, আশ্ৰয় মাত্ৰকে দূৰ কৰে কৰ্ম মল। ভকতৰ সংগত কৰ্মমল যায়। ভকতক ভজিলে গুচয় কৰ্মজৰ, মানে কৰ্মমল। এইখিনি কৈছে যে এৰিব সাধুৰ সংগ হেন যাৰ মত, পৰম অজ্ঞানী তাৰ বচন নিষ্ফল। কোনোবাই যদি ভাবে যে সাধুৰ সংগ কোনোবাই এৰিব, তেনেহ'লে তাৰ সি মহা অজ্ঞানী। কোনোবাই যদি একবাৰ সাধুৰ সংগত আহে, সি কেতিয়াও সাধু সংগ নেৰে, আৰু যদি এৰে তেনেহ'লে পৰম অজ্ঞানী, নিষ্ফল। কিয়? বিনে সাধু সংগে নাই কাহাৰ কুশল। সাধু সংগ অবিহনে কাৰো জীৱনত এই মনুষ্য জন্ম পাই যদি সৎসংগ নলভ হয়, তেন্তে জীৱনৰ সেইসকলৰ কেতিয়াও কল্যাণ হ'ব নোৱাৰে, কুশল হ'ব নোৱাৰে। যদি মনুষ্যৰ জন্ম লৈছে, তেনেহ'লে সেইজন মুমুক্ষু, মুক্তিক ইচ্ছা কৰাটো হ'ব, প্ৰাৰ্থ হ'ব লাগে।
মনুষ্যত্ব মুমুক্ষুত্ব মানে মুক্তি বাঞ্ছাকাৰক অৱকাৰী হ'ব লাগে। আৰু যদি মুক্তিৰ ইচ্ছা আছে তেনেহ'লে কহিলেও সন্তৰ সংগ প্ৰাৰ্থনিত হয়। যদি মুক্তি লাগে তেনেহ'লে সন্তৰ সংগ ল'ব লাগিব, এইটো নিশ্চিত। সন্তৰ সংগ অবিহনে কেতিয়াও তুমি ঘৰত যিমানে পঢ়ি থাকা বোলে ভাগৱত মই নিত্য পঢ়ি থাকোঁ, বোলে পঢ়া, কিন্তু একান্ত ভগতৰ যেতিয়ালৈকে সংগ নাপায় তেতিয়ালৈকে সাৰ্থকতা নহয়। আৰু সেইকাৰণে ইয়াত কৈছে লোভিয়া মুকুতি পায় সাক্ষাতে কৃষ্ণ। আনকি মুক্তি পোৱাৰ পিছতো কি কৰে বোলে তাৰা হ'ব বাঞ্ছা কৰে সাধুৰ সংগ, তেওঁলোকৰ সাধুৰ সংগ বাঞ্ছা কৰে যদি মুক্তি পালেও। আৰু ইয়াৰ উদাহৰণ দিছে কি যে ধ্ৰুৱৰ বচনত শুনা কি কৰে অনন্ত প্ৰাৰ্থনা অতি কৃষ্ণৰ চৰণ। ধ্ৰুৱই ভাগৱতৰ ৪ৰ্থ স্কন্ধত ভগৱান কৃষ্ণৰ পদ পংকজত পৰি কি কৰিছে বোলে স্তুতি কৰিছে, কি কয় হে ৰাম সদায় তো মাত জিত কৰয়ভ কতি পৰম নিৰ্মল তাৰা সমস্তৰ মতি তা সম্বাৰ প্ৰসংগ ততে মোৰ হুক হেন অনুগ্ৰহ নাথ কৰিয় কম যিসকলে প্ৰভু তোমাৰ শ্ৰীচৰণ সদায় ভজে সেইসকলৰ যাতে সংগ প্ৰাপ্তি হয়। কিয় বোলে তেওঁলোক পৰম নিৰ্মল, তেওঁলোকৰ মতি নিৰ্মল, সমস্ত নিৰ্মল। গতিকে তেনেকুৱা ভকতৰ যাতে সংগমৰ প্ৰাপ্তি হয় তুমি তাৰে কৃপা কৰা। হেন অনুগ্ৰহ নাথ কৰিও কমুক হে বুলিবা কি সকমত নখজে মুকুতি নালাগে মাগিবে তাক শুনিয় যুগুতি। হে প্ৰভু তুমি হয়তো ক'ব পাৰা যে কিয় মুকুতি বাঞ্ছা নকৰে, কাৰণটো হৈছে কি নালাগে মাগিবে তাক শুনিয় যুগুতি। কাৰণ মুকুতি খোজাৰ কোনো প্ৰশ্নই নাহে। কিয় নাহে? হে ভকতৰ মুখে তজু চৰিত্ৰ অমৃত পৰমহন্ত খেয়াতি পিউ প্ৰতিনিত। মই যে আপোনাক মুক্তি বিচৰা নাই, তোমাৰ শ্ৰীচৰণত যে মই মুক্তি বিচৰা নাই, কিয় বোলে ভকতৰ সংগত তোমাৰ যি গুণ যশ লীলা চৰিত্ৰ যি অমৃত সমান তাক যি পান কৰি আছোঁ কেনেকৈ পৰমহন্ত, সেইকাৰণে তোমাক মই মুকুতি খোজা নাই, মোক মুকুতিৰ প্ৰশ্ন নাই। আৰু কি হে কথামৃত পান কৰি হৈব মহামত্ত। আৰু কি হ'ব তৰিব সুখে সংজ্ঞা হেৰৰ দুখ যত। তোমাৰ যি এই গুঞ্জক লীলা তাতে মহামত্ত হৈ এই কথামৃত যেতিয়া পান কৰি কি হ'ব বোলে সংসাৰৰ দুখে মোক পাব নোৱাৰে, দুখে নাপাব, তাৰ পৰা মই পৰিত্ৰাণ পাম। আৰু পাম কি এনাহি কথামৃত পান সুখ মুকুতিত। তোমাৰ কথামৃত পান কৰি যিটো পোৱা যায় সেইটো মুক্তিত পোৱা নাযায়। আৰু কি কথাতে মুকুতি সুখ হয় বিদিত। সেইকাৰণে মুকুতি ভকতিৰ প্ৰাসংগিক মাত্ৰ। কপিল ভগৱানে কৈছে ৩য় স্কন্ধত মুকুতি ভকতিৰ প্ৰাসংগিক মাত্ৰ। যেনে বজাৰত আজিকালি বহুত বস্তু এনে দিয়ে, যেনে মই সেইদিনা প্লাষ্টিকৰ টিং এটা কিনিছোঁ আৰু দোকানীটো কৈছে অ' এটা ৰ'ব কিয় বোলে ইয়াৰ লগত 1 কেজি চাৰ্ফ আছে। মইতো চাৰ্ফ কিনাৰ কাৰণে যোৱা নাই, মই বাল্টিটোহে লাগে মোক, বাল্টিটো লৈ আহিম। এনেতে কৈছে বোলে ইয়াৰ লগত 1 কেজি চাৰ্ফ আছে।
তাৰমানে চাৰ্ট পেকেট ফ্ৰী। ঠিক তেনেকৈ ভকতি কৰোঁতে মুকুতি কি হয় এনেই পায়, ই প্ৰাসংগিক মাত্ৰ। সেইকাৰণে ইয়াতে কৈছে যে তজু পাদ পদ্মত লুবুধ যাৰ মন তেখম বেকহিতে কৰে প্ৰসংগ যিজন তাৰা কবে নুহুমৰে প্ৰিয়তম দে। দেহাৰ কথাও চিন্তা নকৰে। মহন্তৰ সংগত যিসকলে একান্তে তোমাৰ কথামৃত পান কৰে সি দেহাৰ কথাও চিন্তা নকৰে। নকৰি কি কৰে ভাৰ্যা পুত্ৰ বৃত্ত এইবিলাকতো স্নেহৰ কথাই নাই। যিয়ে নিজৰ দেহৰ কথা পাহৰে সেইজনৰ আৰু পুত্ৰ ভাৰ্যা ধনজন গৃহজ্ঞাতিগণৰ স্নেহ কি আহিব। সেইকাৰণে কুন্তীয়ে কৈছে যে যাদৱ পাণ্ডৱ বংশৰ স্নেহ কৰাচ্ছেদ। সেইকাৰণে এই ভকতত হন্তে কথা মৃত পান কৰি মহামত্ত হুঁয়ায়তী সবাক পাঘৰে ধ্ৰুৱৰ বচন এবে থৈলয়ে ঘি মানে হে শতসংগ মহিমা দেখাই লবি দমানে। আজি আমি ইয়াতে সমাপ্তি কৰিছোঁ। অহাকালি পুনৰ ইয়াৰ পিছত আলোচনা কৰিম। ইয়াৰ পিছত পুনৰ চতুৰ্থ স্কন্ধৰ পৃথু মহাৰাজৰ উদাহৰণ দৃষ্টান্তৰ দ্বাৰাই সৎসংগ হবই সৎসংগই কথা আমাক ইয়াত বাৰে বাৰে ভাগৱতৰ পৰা নানা দৃষ্টান্ত আনি বুজাইছে। তৎসত্ত্বেও যদি মনুষ্য জন্ম লভি একান্ত ভকতৰ সংগ লাভ নকৰোঁ তেনেহ'লে দুটা কথা হ'ব পাৰে। মই যদি বিষয় সম্বন্ধীয় সুখতে আছোঁ তেনেহ'লে মই পশুতুল্য, আৰু নতুবা মোৰ পুণ্যই নাই সেইকাৰণে মই একান্ত ভকতৰ সংগ পোৱা নাই। অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিক মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াহিল হৰি মুখ ৰক্ষা কৰি চৰণে। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰি মনস্কান ভকতৰ সংগ সদানুকোচক মুখে আও হৰি আও ৰাম। নাম যজ্ঞ মহাযজ্ঞ কলৌ কলমসনাসনম শ্রীকৃষ্ণ প্রীতার্থে নাম যজ্ঞ সমর্পণম। জয় জগদ্গুরু শ্রীমন্ত শঙ্कर হরি কৃষ্ণ হরি আও রাম।